অমিতাভ বচ্চনৰ মই নিউমাৰলজি এনে চাই আছিলোঁ নিজৰ ষ্টাডিৰ কাৰণে তেখেতৰ তিনিটা ৰাজয়োগৰ ভিতৰত এটা ৰাজয়োগ নাই কিন্তু কথাটো হ'ল যে তথাপিও তেখেতে এতিয়াও ফেমাছ এতিয়াও পপুলাৰ নেইম ইন ফেম প্ৰপাৰ্টি উইল পাৱাৰ চব আছে তেখেতৰ তো ডিটেইলছত যদি চাওঁ তেখেতে যেতিয়া নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলে 1969 ভইচ নেৰেটৰ হিচাপত তেখেতৰ পাৰ্চনেল ইয়াৰ আছিলে 1 চ' পাৰ্চনেল ইয়াৰ 1ত চবৰে নতুন আৰম্ভণি হয় তাৰপিছত তেখেতৰ ফাৰ্ষ্ট ফিল্ম আছিলে আনন্দ ছাপৰ্টিং ৰোল হিচাপত তেতিয়া তেখেতৰ পাৰ্চনেল ইয়াৰ আছিলে 3 চ' পাৰ্চনেল ইয়াৰ 3 হিচাপত মানুহবোৰৰ এভাৰেজ হিচাপত চলি যায় জঞ্জীৰ তেখেতৰ এখন এনেকুৱা মুভি য'ত মানে তেখেতে বহুত বেছি পপুলাৰিটি পালে য'ত তেখেতক এংৰি য়াং মেন বুলি কোৱা হ'ল 1973 ৰিলিজ যেতিয়া তেখেতৰ পাৰ্চনেল ইয়াৰ আছিলে 5 আৰু সেইটো বছৰ তেখেতে বিয়াও পাতিছে চ' বেষ্ট মানে পাৰ্চনেল ইয়াৰ হিচাপত 5 আৰু 6 থাকে আনন্দৰ পিছত মানে পাৰ্চনেল ইয়াৰ 3 ষ্টাৰ্ট হোৱাৰ পিছত তেখেতৰ বাকী যিমানবোৰ মুভিজ ৰিলিজ হৈছিলে বহুত বেছি ইমান পপুলাৰ হোৱা নাছিলে জঞ্জীৰৰ পিছৰ পৰা তেখেতৰ বহুত বেছি পপুলাৰিটি ষ্টাৰ্ট হ'ল কিন্তু তেখেতৰ ডাউনফল ষ্টাৰ্ট হৈ গ'ল গংগা যমুনা সৰস্বতী 1988ত য'ত তেখেতৰ পাৰ্চনেল ইয়াৰ আছিলে 2 চ' পাৰ্চনেল ইয়াৰ 2ত মানুহৰ অকণমান ডাউনফল আহে বা এভাৰেজ হিচাপত চলি গৈ থাকে 1996 য'ত তেখেতৰ পাৰ্চনেল ইয়াৰ 1 আছিলে পাৰ্চনেল ইয়াৰ 1 হ'লে খুব ভাল হয় কিন্তু কি হয় তেখেতে এটা ফিল্ম প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছিলে 1996ত পাৰ্চনেল ইয়াৰ যেতিয়া 1 আছিলে কিন্তু তাত তেখেতে ফেইলিয়াৰ হ'ল 1 হিচাপত নতুন গ্ৰ'থ আহে কিন্তু তেখেতৰ ফেইলিয়াৰ এইটো ৰিজনতে তেখেতৰ যিটো ডেট অফ বাৰ্থ হয় মূলাংকন ভাগ্যাং হিচাপত তেখেতক এক্টিং কেৰিয়াৰত বেছি শ্বুট কৰে প্ৰডাকশ্যনত ইমান শ্বুট নকৰে তো নিজৰ কেৰিয়াৰটো তাত তেখেতৰ বেয়া হৈ গ'ল আৰু এনেকৈ যদি মুভিজবোৰ আৰু চাওঁ ডেটছবোৰ মহাব্বতে তেখেতৰ ৰিলিজ হৈছিলে 2000ত তো 2000ত তেখেতৰ পাৰ্চনেল ইয়াৰ আছিলে 5 আকৌ চ' 5ত আকৌ তেখেতৰ লাইফটো চেঞ্জ হৈ গ'ল যেতিয়া তেখেতে ফিল্ম প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছিলে 96ৰ পৰা এই 4টা বছৰ তেখেতে নিজৰ ঘৰটো আনকি তেখেতে বেংকত দিব লগা হৈ গৈছে মানে একদম বেংক্ৰাপচি হৈ গ'ল তেখেতৰ 2000ত আকৌ পাৰ্চনেল ইয়াৰ 5 আহিলে তেখেতৰ KBCO ফাৰ্ষ্ট তেখেতে 2000ত ষ্টাৰ্ট কৰিছিলে য'ত পাৰ্চনেল ইয়াৰ 5 আছিলে আৰু তেনেকৈ লাইফটো গ্ৰ' কৰি আৰু বহুত মই তেনেকুৱা চালোঁ তেখেতৰ যিবোৰ ভাল ভাল মুভি আছিলে তেখেতৰ পাৰ্চনেল ইয়াৰ খুব ভাল চলি আছিলে তাৰমানে কথাটো হ'ল যদি আমাৰ গ্ৰীডত খুব এটা পজিটিভ তেনেকুৱা নাম্বাৰ নাথাকে কুণ্ডালীখনত যদি কোনো ধৰণৰ ৰাজয়োগ নাথাকে নেম ইন ফেম নাথাকে তথাপি আমি পাৰ্চনেল ইয়াৰ হিচাপত যদি আমি আমাৰ কামবোৰ কৰি গৈ থাকোঁ নিজৰ মূলাংকন ভাগ্যাং হিচাপত নিজৰ কামবোৰ যদি কৰি গৈ থাকোঁ তেতিয়াহ'লে আমি নিজৰ নেম ইন ফেম পপুলাৰিটি মানি কেৰিয়াৰ যিটো ছাকচেছ আমি একচুৱেলি চবেই বিচাৰোঁ সেই ছাকচেছটো আমি এচিভ কৰিব পাৰোঁ চ' নাম্বাৰ্ছে কেতিয়াও মিছা কথা নকয় নাম্বাৰ্ছৰ হিচাপত যদি আমি কাম কৰি গৈ থাকিব পাৰোঁ তেতিয়াহ'লে আমিও ছাকচেছ এচিভ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কনচালটেশ্যনৰ কাৰণে যিটো মোৰ মেনেজাৰৰ নাম্বাৰ আছে মেনেজাৰৰ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি পিনে কনচালটেশ্যন বুক কৰি ল'ব পাৰে